Hello everyone. E-Kuhipat Word of the Day segmentলে আপোনালোক আটাইকে স্বাগতম জনাইছো। কেতিয়াবা আপোনালোকে এনেকুৱা শব্দ শুনিছেনে ক্যান্ডিড যেটো বস্তু আনপ্ল্যান্ড আছিল এই বস্তুটো একদম প্ল্যান কৰা নাছিল একদম ভাবা নাছিল। যেতিয়া কোনোবা এটা বস্তু আগতে প্ল্যান কৰা নাথাকে সেই বস্তুটো কি বুলি কয়? সেই বস্তুটো কয় unpremeditated. So আজি আমাৰ সেগমেন্টৰ ওয়ার্ডটো হৈছে unpremeditated যত প্ৰিফিক্স লগ হৈ আছে unto a not বা অপোজিট বুজাই meditate root wordটো হৈছে meditate আৰু ইয়াৰ অৰ্থ হৈছে think বা plan যেতিয়া meditated মানে কিবা এটা বস্তু প্ল্যান কৰা হৈছে ই হৈছে past participle meditated হৈ গল ইয়াৰে past participle যেতিয়া কিবা এটা বস্তু আগতে প্ল্যান কৰা না যায় বা আগতে ভবা না যায় হেতুকে unpremeditated বুলি কয় আৰু আগতে ভাবিলে ইয়াৰে অপোজিটটো কি হ'ব আন শব্দটো নাথাকিব তেতিয়া premeditated বুলি কোৱা যায় সো ইয়াৰে অৰ্থটো হেতুৱে not planned in advance or spontaneous to ইয়াৰে এটা synonym হৈ যায় spontaneous হেতুৱে যেটো আমি প্ৰ্যাকটিস নকৰো impromptu বুলি যে কওঁ হেতু সো ইয়াক যদি আমি সেন্টেন্স এটা প্ৰকাশ কৰো সেন্টেন্সটো এনেকুৱা হ'ব the jury ruled it was an unpremeditated act ঠিক আছে জুৰিয়ে কি বুলি ভাৰ্ডিক্ট দিলে কি বুলি ৰুল কৰিলে যে এইটো এটা unpremeditated act আছিল সো আজিৰ ওয়ার্ডটো আপোনালোকৰ কেনেকুৱা লাগিল আমাক জনাবলৈ নাপাহৰিব লগতে আৰু কিবা সিনোনিম বা এন্টোনিম যদি জানে এই ওয়ার্ডটোৰ আপোনালোকে কমেন্ট সেকশনত লিখিব আৰু এনেকুৱা ওয়ার্ড অফ দা ডে সেগমেন্টৰ আৰু ভিডিওজৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব